নমস্কাৰ সকলোকে স্বাগতম জনাইছো মাধুৰীমা ডায়েৰী চেনেলটোলে আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহলে জীৱনৰ ইটো চেনেলটোলে আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই আছো আমাৰ ওচৰৰ ডাকঘৰত ব্ৰাঞ্চত আৰু লগত লৈ আহিছো পূজাক লৈ অহা নাই কিন্তু মই স্কুলৰ পৰা আহিছো সিধা ডাকঘৰত ৰৈছো তাইকো দেউতাকে লৈ আহিলে এতিয়া কামখিনি কৰি হৈ গ'ল দেউতাক গ'লগৈ তাইক আমাৰ লগতে লৈ যাওঁ এতিয়া আপোনালোকক কৈ দিওঁ কি কাম আছিলে আসলতে পূজাই আমাৰ লগত চেনেলটো ষ্টাৰ্টিঙৰ পৰা কাম কৰি আহিছে সেইকাৰণে তাই যিহেতু কাম কৰি আছে আমি তাহাঁতক কিবা এটা খৰচ দিওঁ সকলোকে দিওঁ তাইকো দিওঁ সেইকাৰণে পইচাবোৰটো এনে খৰচ হৈ যায় মই ভাবিলোঁ ইমান সৰু ছোৱালীজনী তাই যদি নিজে যিটো ইনকাম কৰিছে সেইটো যদি আমাৰ ওচৰৰ ডাকঘৰতে RD এটা খুলি পইচাটো জমা কৰি যায় তেতিয়া তাই ইণ্টাৰেষ্টৰ সৈতে এটা ভাল এমাউণ্ট অলপ ডাঙৰ হোৱাৰ পিছত পাব আৰু তেতিয়া পঢ়া শুনাৰ নামত খৰচ কৰিব পাৰিব সেইকাৰণে তাইক লৈ আহিলোঁ আৰু আজি আমাৰ পূজাৰ নামত এটা ছেভিংছ একাউণ্ট আৰু এটা RD হৈ গ'ল তাইক মই ধেমালিতে কৈছোঁ পূজা তুমি ইমান টকাৰ মালিক হ'লা আজি আৰু এটা কথা কৈ থওঁ আপোনালোকে অলপ দিন আগতে দেখিছিলে যে আমাৰ গুৱাহাটীৰ পৰা বাইদেউ গৰাকীয়ে পূজাৰ অভিনয় চাই ভাল পাই পইচা 3000 টকা দিছিলে আৰু কালিও এগৰাকী বাইদেউ তেওঁ ডিমাপুৰত থাকে ডিমাপুৰৰ পৰা বাইদেউ গৰাকীয়ে স্নেহা দাস বাইদেউ তেখেতে পূজাত মৰমতে পইচা 2000 টকা উপহাৰ স্বৰূপে দিছে আৰু মই এই মাহৰ তাইক দৰমহা নহয় আৰু মই তাইক এই মাহৰ ভিডিঅ' কৰি যিটো উপাৰ্জন হ'ল তাৰ কিছু অংশ দিছোঁ বাকীসকলক দিয়াৰ দৰে আৰু সেইকাৰণে ক'লো যে তোমাকতো আজিকালি যেতিয়া মৰমত অভিনয় চাই ভাল পায় কিছুমান উপহাৰ দিয়ে যদি সেই উপহাৰটো পইচা হয় তেতিয়াহ'লে এনে খৰচ নকৰিবা যিখিনি খৰচ কৰিবলগীয়া আছিলে সেইখিনি কৰি বাকীটো ইয়াত জমা কৰি থবা তেতিয়া বিপদে আপদে তুমি উলিয়াই দিব পাৰিবা আৰু যিটো RD খুলি দিছো হেতু তাই ইন্টাৰেষ্টৰ হৈতে যেটো ভাল এমাউন্ট এটা সময়ত পাবগৈ সেইকাৰণে এই কামখিনি কৰি দিলো জোৰকে টানি আনিছো বতৰটো বেয়া হলেও আহিব লাগিব আৰু খুব ধুনিয়াকৈ আমি এইখিনি কাম কৰিলো আৰু মই পাৰ্সোনালি কৈ থওঁ ময়ো মানে কি হয় ডাকঘৰত পইচা থোৱাৰহে পক্ষপাতিত্ব কৰো যেটো ইয়াত ইন্টাৰেষ্টৰ মানে মাত্ৰাটো বেছি হাৰটো বেছি সেইকাৰণে ইয়াত ৰাখিছো ধেৰ ৰাখিব পৰা নাই কিন্তু আমাৰ নিচিনা সাধাৰণ মানুহখিনিয়ে ডাকঘৰত যদি পইচা ৰাখে তেতিয়াহলে এটা সঠিক সময়ত সঠিক মানে এমাউন্ট আমি পাব পাৰো গতিকে আপোনালোকে যি সকলে কি হয় সকলোটো কিছু নহয় কিছু টকা ঘটি আছে ন যি কামেই নকৰক যদি উপাৰ্জনৰ কিছু অংশ তেনেকে ডাকঘৰত ৰাখিব পাৰে তেতিয়া বিপদৰ সময়ত আপোনালোকে নিজৰ পইচাখিনি খৰচ কৰিব পাৰিব আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে হেতু মই আপোনালোকক মানে গাইড দিয়া নাই বা ক'বলৈও যোৱা নাই হেতু সকলোৱে আজিকালি জানে যে আমি ইকনমিক্যালি কিমান ষ্ট্ৰং হ'ব লাগে পইচা নহলে একোৱে নহয় হেতু কথা আৰু মই বিশেষকৈ বেংকতকৈ গুৰুত্ব দিওঁ ডাকঘৰত ৰখাটো আৰু সেইকাৰণে আজি পূজাৰ ছেভিংছ আৰু RD এটা ইয়াত হৈ গ'ল দেউতাক আহিছিলে দেউতাকে যেটো তাই মাইনৰ হয় তেওঁৰ একাউণ্টতে মানে বনাবলগীয়া হৈছে সেইকাৰণে সাইনখিনি কৰা হৈ গ'ল এতিয়া মই আপোনালোকক পূজাৰ ডকুমেণ্টছখিনি দেখাই দিওঁ এইখিনি চাওক পূজা এইবোৰ ছেভিংছ আৰু RD একেলগে আছে এয়া দেউতাকে সাইন কৰি থৈ গৈছে ধুনীয়াকৈ তেওঁ যেটো কামো আছে সেইকাৰণে পঠাই দিলোঁ আমি বোলো লাহে লাহে গৈ আছোঁ এইখিনি চাওক এইখিনি ধুনীয়াকৈ কাম হৈ গ'ল বহুতখিনি লাগে যেহেতু তাই মাইনৰ হয় দেউতাকৰ ডকুমেণ্টছ দৰকাৰ হৈছে তাইৰো দৰকাৰ হৈছে সেইটো কথা আৰু এইখন হৈছে মই আপোনালোকক দেখাই দিছোঁ RDখন এনেকৈ আপোনালোকে খুলিব পাৰে ধুনীয়াকৈ যেহেতু এতিয়া আমাৰ কাম কৰি হৈ গ'ল RD হৈ গ'ল ছেভিংছ হৈ গ'ল এতিয়া ঘৰলৈ যাওঁগে খুব মনটো ভাল লাগিছে কিবা এটা হৈছে এই যে যিটো ইনকাম কৰিছে ভিডিঅ' কৰি মেলি হেতু সঠিক কামত আহিব বুলি আৰু লগতে জনাই থৈছো যি দুগৰাকী বাইদেৱে এগৰাকী গুৱাহাটীৰ পৰা দিছিলে হেতু তাই কিছু খৰচ কৰিলে বাৰু তাই অভিনয় চাই যেহেতু ডিমাপুৰৰ পৰা কালি বাইদেউ গৰাকীয়ে 2 টকামান পইচা পঠিয়াইছে পইচা 2000 পঠিয়াইছে সেই 2000 টকাটো ডাইৰেক্ট তাই ছেভিংছ কৰি দিয়া হ'ল আজি ভিডিঅ'টোত মই আপোনালোকক পূজাৰ দেউতাকক দেখাই দিওঁ এয়া পূজাৰ দেউতাক চাওক পূজাৰ দেউতাকে ডকুমেণ্টছবিলাকক সাইন কৰিলে সাইন কৰি কামটো কৰি গুচি গ'লগে আৰু এইখিনিতে মই কথা এটা কৈ থওঁ মই ৰাতিপুৱা খুব সোনকালে স্কুললৈ গুচি যাওঁ আৰু বাহিৰে যিহেতু ডাকঘৰত সোমাইছোঁ এই পূজাৰ দেউতাক অহা কথা নাছিলে তেওঁ যিহেতু সম্বন্ধত মোৰ বৰ্জনা হয় আপোনালোকে হয়তো ক'ব পাৰে এনেকুৱা ধৰণৰ কাপোৰ পিন্ধিছে কি কথা মই কিন্তু খুব খৰধৰকৈ স্কুললৈ যাওঁ বাবেহে এনেধৰণে কাপোৰ পিন্ধি গৈছোঁ উপায় নাপায়হে আজি তেওঁৰ সন্মুখত উলিয়াইছোঁ আনকালে এনেকৈ নোলাওঁ আৰু এইফালে চাওক আমাক কেনেকৈ পোষ্টমাষ্টাৰ ছাৰজনে দাদাজনে মই দাদা বুলি কওঁ তেখেতে আমাক ধুনীয়াকৈ কথাবিলাক বুজাই দিছে মোকে নহয় মইতো আগৰ পৰা অলপ গম পাওঁ তেওঁৰ লগত যোগাযোগ কৰিছোঁ পোষ্ট অফিচৰ লগত লেনদেন আছে সেইকাৰণে পূজা আৰু পূজাৰ দেউতাকক পূজাক নহয় পূজাৰ দেউতাকক বুজাই আছে সকলোবিলাক কথা ছেভিংছৰ কথা RDৰ কথা আৰু সেইকাৰণে আচলতে ডাকঘৰত গৈ ভাল লাগে আচলতে আচাৰ ব্যৱহাৰ খুবেই ভাল কিন্তু কেতিয়াবা আমি প্ৰায়ে শুনো বেংক বা অন্য কিছুমান প্ৰতিষ্ঠানত মানে আচাৰ ব্যৱহাৰ বেয়া সেইকাৰণে মই এতিয়া ইমান মানে কি আৰু ডাঙৰ মানুহগৰাকী হৈও মোৰ বেংকলৈ যাবলৈ আজিও ভয় লাগে সংকোচ হয় কিন্তু ডাকঘৰত নহয় এতিয়া পূজা কোৱা তোমাৰ কেনেকুৱা লাগিছে
মোৰ বহুত ভাল লাগিছে আপুনি মোৰ একাউণ্টটো খুলি দিলে আৰু নিজে ঘটা পইচাটো ডাঙৰ হ'লে নিজৰ কামত খৰচ কৰিব পাৰিম আৰু সেই ডিমাপুৰৰ বাইদেউ গৰাকীলৈ বহুত ধন্যবাদ জনালো মই ধন্যবাদ দিছো মোৰ ভিডিঅ' চাই বহুত ভাল পায় ডিমাপুৰৰ বাইদেউগৰাকী তাই যিটো সৰু ছোৱালী ইমান ভালকৈ কথা ক'বলৈ মই কৈ দিছোঁ ডিমাপুৰৰ বাইদেউগৰাকীক পূজায়ো মনৰ পৰা ধন্যবাদ দিছা তেওঁ যে তাইৰ অভিনয় চাই ভাল পায় তাইলৈ মৰমত সেই পইচা 2000 পঠিয়াইছে সেইকাৰণে তাইক মই এইটো কৈছোঁ সৰু ল'ৰা ছোৱালীয়ে বেংক বা ডাকঘৰলৈ আহি ভয় কৰে ন মই তাইক কৈছোঁ যে ইয়াত ভয় কৰিবলগীয়া একো নাই আমাৰ স্থানীয় ডাকঘৰ হয় ব্ৰাঞ্চ অফিচ হয় ইয়াত ভয় কৰিবলগীয়া কোনো নাই আমাৰ যিজন মই দাদা বুলিয়ে কওঁ পোষ্টমাষ্টৰ পদত আছে তেখেতেও খুব ধুনীয়াকৈ বন্ধুত্বসুলভভাৱে মানে আমাক কামবিলাক কৰি দিয়ে মই আগতে ইমান জনা নাছিলোঁ ডাকঘৰৰ বিষয়ে যেতিয়া ইয়ালৈ আহিছোঁ তেওঁৰ পৰা বহুতখিনি গম পাইছোঁ PLI বিষয়ে RPLI বিষয়ে RD বিষয়ে ছেভিংছ আৰু অন্যান্য যিখিনি স্কিম আহি আছে সেই সকলোবিলাক তেওঁৰ পৰাই গম পাইছোঁ আৰু এতিয়া ডাকঘৰ বা বেংকত সোমাবলৈ মানে ভয় নালাগে বেংকত এতিয়াও অলপ ভয় লাগে মানুহনো ধেৰ থাকে কিন্তু ডাকঘৰত সোমাই কিবা এটা কাম কৰিবলৈ পইচা জমা কৰিবলৈ বা লেনদেন কৰিবলৈ ভয় সংকোচ একো নালাগে ঠিক আছে এইখিনিতে ভিডিঅ'টো এৰিছোঁ বিশেষ নকওঁ আজিলৈ বাই বাই